তিনিচুকীয়া জিলাৰ জাগুনত 18টা সংগঠন মিলিত প্ৰচেষ্টাত কা বিৰোধী আন্দোলন পুত্ৰলিকা দাহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে শুকুৰবাৰে পুনৰ উত্তপ্ত হৈ পৰিল লেখাপানী ঐতিহাসিক চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ লেখাপানী টিৰা জাগুন অঞ্চলৰ 18টা জাতীয় দল সংগঠনৰ একেলগ হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেন্দ্ৰীয় চৰকাৰে উক্ত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আন্দোলন তীব্ৰতৰ ৰূপত চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনৰ নেতৃত্বই ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30 নিজৰ পিতৃ মাতৃৰ বাতিল কৰক কিন্তু আমাৰ অসমৰ পৰা কা তেখেতে উঠাই লৈ লওক আৰু আমি আচৰিত হৈছোঁ জিপি সিং ডাঙৰীয়াৰ পৰা আমি আচৰিত হৈছোঁ ক্লাছ 12ৰ পঢ়ি থকা ল'ৰাই যদি কা নামানো বুলি লিখিছে পুলিচ লগাই মানুহ পঠাই দিছে আমাৰ সংগঠনৰ নেতাই কাৰ বিষয়ে লিখা কাৰণে ঘৰত 4 গাড়ীকে পুলিচ পঠাইছে আমাৰ সংগঠনৰ এগৰাকী কাৰ্যকৰী সভানেত্ৰী তেখেতৰ ঘৰত 6 গাড়ীকে পুলিচ পঠাইছে ইমান অত্যাচাৰ দমন নীতি এই কথা নচলিব জিপি সিং ডাঙৰীয়া অসমীয়া মানুহৰ আৱেগ অনুভূতি বুজি পোৱা নাই কিন্তু যিসকলে খাকী পোছাক বহন কৰি যিসকলে অসমীয়া মানুহ অসমৰ তেওঁলোকে এই আৱেগ বুজি পাওক আৰু তেখেতক অনুৰোধ জনাইছোঁ অত্যাচাৰ আৰু আমাৰ পৰা নকৰিব গণতান্ত্ৰিক আন্দোলন আমি কৰি আছোঁ আমাক তেখেতসকলে যাতে অগণতান্ত্ৰিক সন্ত্ৰাসবাদী ব্যৱহাৰৰ প্ৰতি আমাক নকৰে ইয়াৰ কাৰণে আমি তেখেতক সকীয়াই দিছোঁ আমি অনুৰোধ কৰিছোঁ যদি তোমালোকে অসমীয়া হয় আমাৰ লগত যুদ্ধ কৰায় যদি তোমালোকে অসমীয়া হিচাপে আমাৰ এই সংগ্ৰাম যুদ্ধত আমি এইখিনি কথা বাৰম্বাৰ ক'বলৈ বিচাৰিছোঁ কাক লৈ আমাৰ স্থিতি অটল আৰু অজৰ 1 নম্বৰ কথা আৰু দ্বিতীয় কথা হৈছে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ কাৰণে উত্তৰ পূৰ্বাঞ্চল বাদ দি বেলেগ এখন ৰাজ্যৰ কাৰণে য'ত হিন্দু আৰু মুছলিমৰ কালাৰ চলি আছে তেনে সময়তে আমাৰ অসমক সম্পূৰ্ণ ঘটনাটো পৃথক আমি ইয়াত বাৰম্বাৰ কৈ আছোঁ যে আমাৰ অসম চুক্তি নক্সাত হ'ব অসম চুক্তি যিখন মূল আত্মা 1971 চন 24 মাৰ্চ যিখিনি কথা কোৱা হৈছিলে এই কথাটোক ভিত্তিবহতে নক্সাত কৰিব বিচাৰিছে 855 জন মানুহে মৃত্যুবৰণ কৰিছে হাজাৰ হাজাৰ মানুহ খুনীয়া হ'ল তাৰ পৰা এখন চুক্তি হ'ল এই চুক্তিক নক্সাত কৰিব বিচাৰিছে গতিকে এই চুক্তি নক্সাত হোৱাটো এগৰাকী স্বাভিমানী অসমীয়া মানুহ হিচাপে আমি কেতিয়াও গ্ৰহণ নকৰোঁ আজি চাওক অৰুণাচল প্ৰদেশত কা প্ৰযোজ্য হ'ব নোৱাৰে আজি উত্তৰ পূৰ্বাঞ্চল অন্য ৰাজ্যত প্ৰযোজ্য হ'ব কেৱল মাত্ৰ ত্ৰিপুৰাৰ অসমত হ'ব আৰু অসমত এনে এখন এই আইনৰ জৰিয়তে আমাক কি বুজাব বিচাৰিছে RSৰ মানুহবোৰে আমি আচৰিত হৈছোঁ বিটিআৰত কা লাগু নহয় ডিমা হাছৰ কাৰ্বি আংলঙত লাগু নহয় কিন্তু আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত কেলে হয় আৰু বৰাক ভেলীত হৈছে গতিকে অসমত আজিলৈকে ইনাৰ লাইন পাৰ্মিট নাই মাটিৰ ওপৰত অধিকাৰ নাই আমাৰ চাকৰি ক্ষেত্ৰত কোনো ইয়াত ৰিজাৰ্ভেশ্যন নাই আমাৰ ভাষাৰ ওপৰত অধিকাৰ নাই সম্পদৰ ওপৰত অধিকাৰ নাই অসমীয়া মানুহবোৰৰ হাতত একোৱেই নাই তাৰ পাছত আকৌ এই কাখন বলপূৰ্বভাৱে জাপি দি মেলি আজি এই বিজেপি চৰকাৰে সম্পূৰ্ণভাৱে অসমীয়া মানুহবোৰৰ মাজৰ পৰা যি নিয়ন্ত্ৰণ হ'ব লাগে অসমীয়া মানুহবোৰৰ এই নিয়ন্ত্ৰণ তেওঁলোকে আমাৰ পৰা কাঢ়ি নিব বিচাৰে গতিকে আমি ভাবোঁ এগৰাকী স্বাভিমানী মানুহ বা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে যিগৰাকী ব্যক্তিয়ে নিজকে অসমীয়া হিচাপে নিজকে চিনাক্ত কৰি থৈছে সেইগৰাকী ব্যক্তিয়ে কেতিয়াও এই কাখন গ্ৰহণ নকৰে আৰু আমি বাৰম্বাৰ এটা কথা ক'বলৈ বিচাৰিছোঁ যে বিজেপিৰ যি চামচাসকল আছে তেওঁলোকে আজি কিছু টকা পইচা লালকাত আজি তেওঁলোকে জাতি বিক্ৰী কৰিবলৈ গৈ আছে গতিকে এই জাতি বিক্ৰী কৰাৰ যি কাৰ্য তাৰ কাৰণে তেওঁলোকে সন্তানে কান্দিব খুব জোৰ যোগে কান্দিব তেওঁলোকৰ দেউতাক প্ৰশ্ন কৰিব যে সেই সময়ত যে জাতি বিক্ৰী কৰি আছে সেই সময়ত তুমি কি কৰি আছা বুলি প্ৰশ্ন কৰিব আৰু সেই সময়ত চাব তেওঁলোকে এই সংগঠনৰ মানুহবোৰক তেওঁলোকে শ্ৰদ্ধা কৰিব কিন্তু এইকাৰণে বাৰম্বাৰ কৈছোঁ যিসকলে বিজেপিৰ নেতা পালি নেতাসকলে যিসকলে কিছু টকা পইচা লালকাত নিজৰ বিবেক আৰু নিজৰ জাতীয়তাবাদক বিক্ৰী কৰি আছে সেই ব্যক্তিসকলে ৰাজনীতিৰ পথাৰৰ পৰা ওলাই মেলি জাতীয়তাবাদ সৃষ্টি কৰক জাতীয়তাবাদ প্ৰয়োজনীয়তা আছে আৰু অসমত যদি জাতীয়তাবাদ নাথাকে এদিন আমি যি ভাষাৰে আজি কথা কৈ আছোঁ যি ভাষাৰে অসমীয়া মানুহবোৰক বান্ধনৰ এনাজৰে বান্ধি থৈছে এই ভাষা নাইকিয়া হ'ব ইয়াৰ কাৰণে আমি ভাবোঁ আমাৰ কাৰণে কাক কোনো কাৰণে গ্ৰহণ আমি কৰিব নোৱাৰোঁ এই কা অমিত শ্বাহে যদি ইচ্ছা কৰে গুজৰাটৰ প্ৰযোজ্য কৰক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিক সমিতিৰ হৈ আৰু এতিয়া আমাৰ 18টা দল সংগঠন হৈ আমি যুটীয়াভাৱে এটা সমদল ওলাইছোঁ আমি কা নামানো যোৱা 2019 চনৰ পৰা যেতিয়াৰ পৰা কা বলবদ্ধ হৈছে তেতিয়াৰ পৰা গোৰ্খা ষ্টুডেণ্ট ইউনিয়নে ইয়াৰ বিৰুদ্ধে মাত মাতি আছে আৰু আজি 2024 চনলৈকে ইয়াৰ মাত মাতি আছে যোৱা মাতি আছোঁ বৰ্তমান মাতিছোঁ আগন্তুক দিনকো ইয়াৰ কাৰণে আমি মাত মাতিয়ে যাম কা আমাক নালাগে 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 জয় আই অসম ধন্যবাদ হয় আজি আমি টাই আহোম ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদ AJYCP আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাহ জনজাতি ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থা একত্ৰিত হৈ আমি দিহিং পাটকা স্থলীত তথা চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত আমি কা বিৰোধিতাৰে আমি হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ আমি কা কেতিয়াও মনা নাছিলোঁ
আগতো মনা নাছিলোঁ, বৰ্তমানো নমানো, ভৱিষ্যতো নামানো। গতিকে আমি কাক যেতিয়ালৈকে আমাৰ অসমৰ পৰা প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আমি কা আন্দোলন চলি যাব। আমাৰ প্ৰয়োজন হ'লে আমাৰ শেষ বিন্দু তেজ থকালৈকে আমি কা বিৰোধিতা কৰি যাম। প্ৰয়োজন হ'লে আমি তেজৰ বলিদান দিবলৈ সাজু আছোঁ। ধন্যবাদ। জয় আই অসম।